জলসিঞ্চন বিভাগ আৰু কৃষকৰ মাজত সম্পৰ্কৰ ওপৰত কিন্তু এবাৰ কি হ'ল এবাৰ আমাৰ তাৰমানে কি হয় আমাৰ নিজৰ কিছুমান উদয়মান প্ৰতিভাৱান আমাৰ কৰ্মচাৰী আছে যিয়ে নেকি ধৰক ভাল গান গায় ভাল এক্টিং কৰে সিহঁতে মানে সদায় সেইটো এটা আপত্তি কৰে বোলে ছাৰ নাটকখন হ'লে আমাৰ আৰু মানে আমাৰ সময় নাপাওঁ আমাৰ কৰাৰ কাৰণে কাৰণ ইমান আমি প্ৰায় 11টা চাৰে 10টাৰ ভিতৰত আমি শেষ কৰি দিওঁ তো এইবাৰ আমি চিন্তা কৰিলোঁ যে এইবাৰ তেখেতসকলক এইবাৰ এটা সুবিধা দিয়া যাওক আৰু সেইকাৰণে এইবাৰ আমি নাটকখন আমি এইবাৰ হেৰি কৰিছোঁ কিন্তু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ যিটো আছে তাত আমাৰ এটা কৃষকলৈকে আমাৰ এটা বাৰ্তা এটা যাব আৰু বিশেষকৈ এইবাৰ আমি যে আমি মুঠ 21জন প্ৰায় 19জন আৰু 2জন 21জন যে কৃষকক আমি যে সম্বৰ্ধনা জনালোঁ সেইটো এটা আমি এটা বাৰ্তা এটা প্ৰেৰণ কৰিব চেষ্টা কৰিছোঁ আমি যে আমাৰ কৃষকসকল আমাৰ অকল অন্নদাতাই নহয় আমাৰ কৃষকসকল আমাৰ বন্ধু আৰু তেখেতসকলৰ যিটো পৰিশ্ৰম এই পৰিশ্ৰমটোক আমাৰ সংমণ্ডলৰ পৰা আমি তেখেতসকলক এটা যথাযথ সন্মান এটা দিবলৈ আমি চেষ্টা কৰিছোঁ এই অনুষ্ঠানটো এনেদৰে সেইটোতো মই ক'ব নোৱাৰিম কিন্তু যিখিনি ধৰক আমাৰ কৰ্মচাৰী আছে সেইটোতো এটা কথা মই আজি ভাষণত আজি মই কৈছোঁৱে যে লাহে লাহে মানুহবিলাকৰ কৰ্মচাৰীবিলাকৰ সেই ইচ্ছাটো লাহে লাহে কমি আহি আছে মানে এনেকৈ এখন কিবা কৰা বা সেই কৰা মানে অলপমান কি কাৰণে এইটো হৈছে আৰু ক'ব নোৱাৰোঁ এইটো এনেকুৱা এখন চলি থাকিলে ভাল হয় এইটো যিটো কাৰণ এইটো বস্তুটো যিটো আমাৰ সকলো প্ৰশংসা কৰিছে যিহেতু গতিকে এইটো এটা বেয়া উদ্দেশ্যত সেই কৰি এইবিলাক হোৱা নাছিলে গতিকে এই ধাৰাটো যাতে অক্ষুণ্ণ থাকে সেইটো থকাটো মইতো বিচাৰিম সম্বৰ্ধনা অনুষ্ঠানটো চলি থাকিবনে সম্বৰ্ধনা অনুষ্ঠানটোতো মই ধৰক এতিয়া আৰু মোৰ পিছৰজনে যদি সেই একেটা নেতৃত্ব ল'ব লাগিব তেতিয়া চলিব নচলাৰ কোনো কাৰণ নাই কৃষকসকলৰ সমস্যাৰ কথা মানে কৃষকসকলৰ সমস্যাটো এটাই কথা হৈছে যে তেখেতসকলক আমাৰ গজালিৰ মেইন মানে ডাঙৰ সমস্যাটো হৈছে যিখিনি আমাৰ জলসিঞ্চন প্ৰকল্প আছে সেইখিনি যিমানখিনি কৃষিভূমি আছে তাতকৈ আমাৰ 20% মানহে আমাৰ কভাৰ হয় সেইটো এটা আমাৰ ডাঙৰ নহয় আমাৰ সিমানখিনি আমাৰ কভাৰ কৰিব নোৱাৰোঁ আমাৰ সিমান জলসিঞ্চন প্ৰকল্প আমাৰ নায়েই ধৰক মই আপোনালোকৰ এটা কথা আমাৰ ইয়াতে ধৰক যিটো চেলো টিউবৱেল বা মিডিয়াম টিউবৱেলৰ পৰিমাণটো বহুত কম যিখিনি আমি ধৰক ক'ৰবাত পানী নাই আমি তাতেতো দিব পাৰোঁ কাৰণ কি সকলো ঠাইতে আমি পানী নদীৰে দিব নোৱাৰোঁ কাৰণ নদীৰ লগত আমি সেই ঠাইত পানী দিবলৈ হ'লে সংযোগ কৰি আমি নলাও দিব পাৰিব লাগিব সেইটো এটা সমস্যা আছে তথাপিতো লাহে লাহে যিটো চৰকাৰে এতিয়া এনেকুৱা এটা উদ্যম লৈছে যে আমাৰ যিটো ভাৰত চৰকাৰৰ পৰা সহযোগত কিছুমান আমাৰ এতিয়া নতুন নতুন স্কিম আহিব বুলি এটা শুনিছোঁ গতিকে যদি সেইখিনি হয় কিছু পৰিমাণে হ'লে কৃষকৰ সমস্যা নিশ্চয় সমাধান হ'ব মই ইয়াত জইন কৰাৰ পৰা এখন আমাৰ 4ৰ্থ বিশ্বকৰ্মা পূজা আৰু আজি আমাৰ এদিনীয়া কাৰ্যসূচীৰে এখন বিশ্বকৰ্মা পূজাখন আমি আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱা আমি পূজা শেষ কৰি আমি মুকলি সভাখন আৰম্ভ কৰিছোঁ মুকলি সভাখনত আমাৰ উদ্দেশ্য আছিলে আমি 19জন খেতিয়কক আদৰ্শ খেতিয়কক আৰু দুজন আমাৰ শুভাকাংক্ষী খেতিয়কক আমি বঁটা প্ৰদান কৰিছোঁ লগতে আমাৰ বৰ্ষশ্ৰেষ্ঠ কৰ্মচাৰী হিচাপে আমি 15জন কৰ্মচাৰীক নিৰ্বাচিত কৰিছিলোঁ তেখেতসকলক আমি যে সম্বৰ্ধনা জনাইছোঁ আৰু লগতে যিখিনি অৱসৰপ্ৰাপ্ত আমাৰ কৰ্মচাৰী আছে যোৱা বছৰ 14জন সেই 14জন কৰ্মচাৰীকো আমি আজিয়ে সম্বৰ্ধনা জনাইছোঁ আজি আমাৰ যিখন সভা হৈ গ'ল এই যিখন মুকলি সভাত আমাৰ উপস্থিত আছিল আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ ৰিটায়াৰ্ড প্ৰফেচাৰ কৰুণা মোহন শৰ্মা ছাৰ লগতে আমাৰ DDC ছাৰ আছিলে বজালী DDC ছাৰ আছিলে লগত আছিল আমাৰ নলবাৰী জলসিঞ্চনৰ চাৰ্কুলৰ তাৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ আছিলে আমাৰ ৰিটায়াৰ্ড এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ পুলক শৰ্মা ছাৰ আছে পুলক শৰ্মাৰ লগত বাইদেউ তুলিকা বাইদেউ আছে লগতে ৰিটায়াৰ্ড এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত